हेलो डियर स्टूडेंट्स, आज मैं डिस्कस करिम क्लास 9 जेनेरेल साइंसर फांडामेंटल्स यूनिट ऑफ लाइफ जेटू आमार चैप्टार दिया आछे ना अर्थात जीवर मौलिक एকক नम्बर जेटू चैप्टार दिया आछे हेटुर एक्सारसाइजर जिमान केटा क्वेश्चन आछे गोटेकेटा आज डिसकास करिम। ओके, सो आमी इनटेक्स क्वेश्चन अर्थात प्रश्नावलीर क्वेश्चन बिलाक डिसकास करिछि अलरेडी। जदि हेबिलाक भिडिओ चोवा नाइ आरो कन्सेप्टो डिसकास करिछि, जदि हेबिलाक भिडिओ चोवा नाइ तेनहले भिडिओ अलरेडी दिया आछे, हेबिलाक आगते चोवा तार पिছত एक्सारसाइज अर्थात अनुशीलनेर क्वेश्चन बिलाक चाले बेसि भालो हबो। ओके, सो आज आमी अनुशीलनेर क्वेश्चन बिलाक डिसकास करिम। एसामिस मिडियाम इंग्लिश मिडियाम दुटार कारणे डिसकास करिम। तोमालोके प्रपार नोट्सो पाइ जाबा, एटु डाउनलोडो करिब पारिबा। ओके, एको टेनशन नाइ, टेलिग्रामत गोटेइखिनि नोट्स दिया आछे, सो एको टेनशन करिब नालागे। ओके, सो तेनहले আজি क्लासटो स्टार्ट करूँ। तोमालोके भालदरे बहि लोৱা, नोट्स कपिटो লৈ पेলাই। ओके, सो आज आमी गोटेइखिनि एक्सारसाइजर डिसकास करिम। तोमालोके डाउनलोड करिब पारिबा कोरपर अलरेडी मैं एबिलाक डिसकास करिছো आगते कि तोमालोके कोरपर एबिलाक नोट्स डाउनलोड करिब पारिबा जिखिनि मैं पढ़ाइ जाय आছো। ओके, सो एग्जाम पॉइंट अफ व्यू तोमालोकर एग्जाমৰ কাৰণে কি কি ইম্পৰ্টেন্ট হয় কেনেকুৱা কৰি লিখিব লাগে গোটেইখিনি ডিসকাস কৰিম। তাৰ লগতে হিডেন ট্ৰিক্স মনত ৰখাৰ কাৰণে তোমালোকে কেনেকুৱা কৰি মনত ৰাখিব পাৰা গোটেইখিনি আমি জানিম। ওকে, তাৰপিছত তোমালোকৰ নোটছ কপিটো ৰেডি ৰাখা যাতে এক্সট্ৰা কথা যিবিলাক ডিসকাস কৰোঁ সেইবিলাক যাতে তোমালোকে পয়েন্ট আউট কৰি ৰাখিব পাৰা। ওকে, সো তাৰপিছত তোমালোকৰ যদি কোনো ডাউট থাকে ডাউটবিলাক বাৰু তোমালোকে কমেন্ট সেকশনত দিবা, তোমালোকৰ কাৰণে এক্সট্ৰা কৰি ভিডিও বনাই হেতু ডিসকাস কৰি দিম। ওকে, যাতে তোমালোকৰ একো ডাউট না থাকে। ইয়াৰ পিছত যদি তোমালোকে ভাবা তোমালোকে এই ভিডিওটো হেল্পফুল পাই আছা তেনেহলে ইউ ক্যান শেয়ার উইথ ইউর ফ্রেন্ডস। ওকে, তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিব পাৰা যাতে সিহঁতেও এইটো চাই পেলাই সিহঁতে কিবা এটা লাভ হ'ব পাৰে। ओके, सो এইখিনি বাৰু ডিসকাশন ইন্ট্রোডাকশন টু। সো ইয়াৰ পিছত আমি মেইন কনসেপ্টটো লৈ আগবাঢ়িছোঁ, দ্যাট মিন্স এক্সারসাইজ কোশ্চেন আনসার। ওকে, ইয়াতে আমাক কোশ্চেন নাম্বার 1 টু কি দিয়া আছে সেইটো আমি চাইছোঁ। ওকে, ইয়াতে আমাক দিছে মেক এ কম্পাৰিজন এণ্ড ৰাইট ডাউন ওয়েজ ইন হুইচ প্লান্ট সেলস আর ডিফারেন্ট ফ্রম এনিমেল সেলস। আমাক কৈছে উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত তুলনা কৰা আৰু কি কি ক্ষেত্ৰত উদ্ভিদ কোষ এটা প্ৰাণী কোষতকৈ পৃথক উল্লেখ কৰা। তার মানে এটা আনটোৰ মাজত ডিফাৰেন্সটো কি কি আছে সেইটো আমাক উলিয়াব দিছে। ওকে, পাৰ্থক্য উলিয়াব লাগে। সো পাৰ্থক্য উলিয়াবৰ কাৰণে এইটো প্ৰথমতে ইংলিছ মিডিয়ামৰ কাৰণে লিখিছোঁ, তাৰপিছত এছাইন্স মিডিয়ামৰ কাৰণে সেম বস্তু লিখিছোঁ। সো আমি প্ৰথমতে ডিসকাস কৰি লওঁ, জানি লওঁ একচুৱেলি বস্তুখিনি কি, তাৰপিছত দুয়োটা মিডিয়ামতে লিখিব পাৰিবা, তোমালোকে যিটো ইচ্ছা সেইটোতে লিখিব পাৰা। ওকে, চোৱা চাই যদি আমি আকাৰটো চাওঁ। ওকে, আকাৰটো আমাৰ যেটো প্লান্ট সেল হয় অর্থাৎ উদ্ভিদ কোষ যেটো আছে উদ্ভিদ কোষত কি হয় লার্জার দেন এনিমেল সেল। আমার প্রাণী কোষতকৈ কি হয় লার্জার হয় মানে ডাঙৰ হয়, কিন্তু আমার এনিমেল সেল অর্থাৎ প্রাণীর যেটো কোষ আছে সেইটো আমার কি হয় সৰু হয়। বুজি পাইছে? যদি আমি সাইজ হিচাপে পাৰ্থক্যটো চাব যাওঁ, তাৰপিছত সেলৰ যেটো আছে সেইটোৰ কোষ আৱৰণ যেটো আছে কোষৰ ওপৰৰ চাৰিওফালে যেটো আৱৰণ থাকে কভারিং থাকে সেইটো যদি আমি চাব যাওঁ আমাৰ প্লান্টৰ ক্ষেত্ৰত উদ্ভিদৰ ক্ষেত্ৰত প্ৰেজেন্ট মানে তাতে আছে, কিন্তু এনিমেলৰ ক্ষেত্ৰত প্ৰাণীৰ ক্ষেত্ৰত নাথাকে। প্ৰাণীৰ কোষ যিবিলাক আছে এইবিলাকৰ কোনো সেলল নাথাকে। ওকে, তুমি এক্সট্ৰা বস্তু যাব পাৰা যেটো আমাৰ এইটো সেললটো কিহৰ দ্বাৰা গঠিত, যেটো আমাৰ প্লান্ট সেলত থাকে সেইটো আমাৰ সেলুলোজৰ দ্বাৰা গঠিত। ওকে, আৰু এইটো আমাৰতো নাথাকেই, সেইটো আমাৰ কি থাকে যদি আমি এনিমেল সেলত যাওঁ অর্থাৎ প্রাণীর কোষক যদি আমি যাওঁ তেনেহলে এতে প্লাজমা মেমব্রেন থাকে। ওকে, এনেকুৱা নাথাকে সেললৰ নিচিনা কোনো একো বস্তু নাথাকে, কিন্তু কি থাকে প্লাজমা মেমব্রেন থাকে। সিলেক্টিভলি পারমেবল মেমব্রেন আমি পঢ়িছো নহয়, সো সেইটো থাকে। ওকে, প্লাজমা মেমব্রেন। আৰু যদি বেকুলছটো চাওঁ, ওকে বেকুলছটো আছামিছত কি আছিল ৰসদানি। ওকে, ৰসদানিটো যদি চাওঁ আমি কি পাম এইটোৰ ক্ষেত্ৰত আমাৰ ওৱান লাৰ্জ থাকে। ওকে, যেটো আমার প্লান্ট সেল আছে ইয়াতে বাৰু লিখি দিছোঁ তোমালোকৰ বুজাত সুবিধা হ'ব। ওকে, এটা হল আমার উদ্ভিদ কোষ, এইটো প্লান্ট সেল, আৰু এইটো হল আমার প্রাণী কোষ, যাতে তোমালোকে বুঝাতে ইজি হয় এখানে এতেও লিখি দিলো। ওকে, সো এইখিনি অলপ হাইলাইট কৰি দিছোঁ যাতে দেখাত সুবিধা হয়, দেখা না যায় আছে। সো এইখিনি ওকে উদ্ভিদ কোষ আৰু প্ৰাণী কোষ। এতিয়া চোৱা তোমালোকে এইটোৰ ক্ষেত্ৰত কি পালা বেকুলছটো আমাৰ ওৱান লাৰ্জ হয়।
one large central permanent, okay, আৰু vacuoles that can take up a most of the volume, মানে কি সেলৰ প্ৰায়ভাগ ভাগতে কি সোমাই থাকে, ভেকুলটোৰ দ্বাৰাই গঠিত মানে জমা সেইটো কভাৰ কৰা থাকে, অ'কে। কিন্তু যদি প্ৰাণী চেল যেটো চাব, যদি আমি এনিমেল চেলটো চাব যাওঁ, তেনেহ'লে তাত কি হয়, মাল্টিপলছ স্মল থাকে, অৰ্থাৎ তাতে থাকে কিন্তু সৰু সৰু বহুবিলাক, এইটো টেম্পৰাৰী ভেকুল বুলি কোৱা হয়, অ'কে। এইবিলাক মানে পাৰ্মানেণ্ট এনে যেনেকুৱা আছে উদ্ভিদ কোষত অৰ্থাৎ প্লান্ট চেলত, সেনেকুৱা আমি এনিমেল চেলত দেখা নাপাওঁ, অ'কে। ইয়াৰ পিছত গলগি এপাৰেটাছ, গলজি সংঘ, সেইটো যদি আমি চাওঁ, ইয়াতে আমি বহুতকেইটা দেখা পাওঁ, কিন্তু সৰু সৰু, অ'কে, উদ্ভিদ কোষত। কিন্তু যদি আমি এইটোত চাব যাওঁ, তেনেহ'লে হাইলি কমপ্লেক্স এণ্ড প্ৰমিনেণ্ট এইটোৰ ক্ষেত্ৰত, এনিমেল চেলৰ ক্ষেত্ৰত এইটো আমাৰ বহুত জটিল হয়, অ'কে। যদি প্ৰাণীৰ কোষত চাব যাওঁ, তেনেহ'লে গলজি সংঘ যিটো আছে না, সেইটো আমাৰ ইয়াতে বহুত জটিল হয়, বুজি পাইছে। ইয়াৰ পিছত চেণ্ট্ৰজম আৰু চেণ্ট্ৰিঅল যদি চাব যাওঁ, তেনেহ'লে ইয়াতে লেক মানে ইয়াতে নাই। উদ্ভিদ কোষত আমি কি দেখা নাপাওঁ, চেণ্ট্ৰজম আৰু চেণ্ট্ৰিঅল দেখা নাপাওঁ, কিন্তু এইটোত আমি দেখা পাওঁ এনিমেল চেলত, অ'কে। চ' এইখিনি বাৰু গোটেইখিনি লেখা হৈছে, চেণ্ট্ৰিঅল ইয়াতে নাথাকে, ইয়াতে থাকে। চ' তোমালোকে চেম বস্তুখিনি এছামিছত ইয়াতে চাব পাৰিবা, একো টেনশ্যন নাই। তোমালোকে ইংলিছ মিডিয়ামসকলে এইখিনি আৰু এছামিছ মিডিয়ামসকলে এইখিনি পঢ়িলে হৈ যাব, অ'কে। কিবা ডাউট থাকিলে বাৰু কমেণ্ট ছেকশ্যনত জনাই দিবা। ইয়াৰ পিছত চোৱা কুৱেশ্যন নাম্বাৰ 2 চোৱা, হাউ ইজ এ প্ৰকাৰিঅটিক চেল ডিফাৰেণ্ট ফ্ৰম এ ইউকেৰিঅটিক চেল। আমাক কৈছে প্ৰকোষ কেন্দ্ৰীয় কোষবিলাক সংকোষ কেন্দ্ৰীয় কোষতকৈ কেনেদৰে পৃথক, সেইটো আমাৰ জানিব লাগে। চ' সেইটো আমি জানিম, অ'কে। চোৱা, প্ৰথমতে যদি আমি চাইজটো যাব যাওঁ, প্ৰকাৰিঅটিক চেলটোত স্মল থাকে, সৰু থাকে প্ৰকোষ কেন্দ্ৰীয় কোষটোত, অ'কে। আৰু যদি ইউকেৰিঅটিক চেল চাওঁ, অৰ্থাৎ সংকোষ কেন্দ্ৰীয়টোত কি হয়, জেনেৰেলি লাৰ্জ থাকে, কিমানৰ পৰা কিমান, 5ৰ পৰা 100 মাইক্ৰমিটাৰ, অ'কে। 100ৰ পৰা মাইক্ৰমিটাৰ, 5ৰ পৰা 100 মাইক্ৰমিটাৰ, আৰু ইয়াতে 1ৰ পৰা 10 মাইক্ৰমিটাৰ। 1 মাইক্ৰমিটাৰ বুলি আমি কিমান পাইছিলোঁ, 1 মাইক্ৰমিটাৰ ইকুৱেল টু 10 to the power -6 মিটাৰ, আমি এইটো পাইছিলোঁ নহয়। চ' ইমান সৰু হয়। চ' চোৱা, তেনেহ'লে আমি কি ক'ম, প্ৰকাৰিঅটৰ কাৰণে সৰু, এইটোৰ কাৰণে লাৰ্জ চেলটো, অ'কে। আৰু নিউক্লিয়াৰ মেমব্ৰেন যদি চাওঁ, কোষ কেন্দ্ৰাৱৰণ যদি আমি চাওঁ, তেনেহ'লে দ্য নিউক্লিয়াৰ ৰিজন ইজ নট ৱেল ডিফাইণ্ড। প্ৰকাৰিঅটিক চেলৰ ক্ষেত্ৰত আমাৰ ভালদৰে দিয়া নাথাকে নিউক্লিয়াৰ মেমব্ৰেনটো। আৰু কি হয়, এজ দ্য নিউক্লিয়াৰ মেমব্ৰেন ইজ এবচেণ্ট, যিহেতু ইয়াতে এবচেণ্ট হয়, ইজ ৰেফাৰ টু এজ দ্য নিউক্লিয়েট। ইয়াতে আমাৰ এটা বস্তু, স্পেচিয়েল বস্তু এটা নাম দিয়া হৈছে, সেইটো আমাৰ নিউক্লিয়েট থাকে, অ'কে। আৰু যদি আমি ইউকেৰিঅটিক চেলৰ ক্ষেত্ৰত চাওঁ, তেনেহ'লে নিউক্লিয়াৰ ৰিজনটো আমাৰ কি হয়, ৱেল ডিফাইণ্ড এণ্ড গাৰ্ড বাই এ নিউক্লিয়াৰ মেমব্ৰেন, বুজি পাইছে। চ' ইয়াতে আমাৰ কি থাকে, ইউকেৰিঅটিক চেলৰ ক্ষেত্ৰত নিউক্লিয়াৰ যিটো কোষ কেন্দ্ৰাৱৰণ যিটো আছে, সেইটো আমাৰ ভালদৰে থাকে, অ'কে। আৰু ক্ৰম'জম যদি চাওঁ, তেনেহ'লে ইয়াতে আমি প্ৰকাৰিঅটিক চেলত আমি এটা দেখা পাম, ইয়াতে মোৰ দেন এটা, মানে এটাতকৈ বেছি দেখা পাওঁ। চ' এইবিলাক তোমালোকে ডিফাৰেঞ্চবিলাক ৰাখিবা। ইয়াতে আমাৰ চেল অৰ্গানেলিজ কি আছে, এবচেণ্ট হয়, ইয়াতে আমাৰ প্ৰেজেণ্ট থাকে, অ'কে। চ' ছায়েন্স মিডিয়ামসকলে চোৱা এইখিনি, ইয়াতে আমাৰ নাথাকে, ইয়াতে থাকে, অ'কে। কোনবিলাক, কোষ অংগাণুবিলাক, বুজি পাইছা। এইখিনি চেম টু চেম বস্তু এছামিছত দিয়া হৈ আছে, তোমালোকে জাষ্ট চালে বস্তুখিনি গম পাই যাবা, অ'কে। তাৰপিছত যদি কোনোবা স্পেচিফিক কোনোবা এটা টপিক লৈ ডাউট ওলায়, কমেণ্টত জনাই দিবা, অ'কে। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ, কুৱেশ্যন নাম্বাৰ 3। চ' ইয়াতে আমাক কি দিয়া আছে, হোৱাট উড হেপেন ইফ দ্য প্লাজমা মেমব্ৰেন ৰাপচাৰ অৰ ব্ৰেকডাউন। কৈছে যদি আমাৰ প্লাজমা মেমব্ৰেনটো যদি ফাটি যায়, তেনেহ'লে কি হ'ব, কোষ কেন্দ্ৰাৱৰণখন যদি আমাৰ ফাটি যায়, তেনেহ'লে কি হ'ব একচুৱেলি। চোৱা, সেইটো হ'ল আমাৰ বহুত ইম্পৰ্টেণ্ট এটা বস্তু, যিটো আমি প্লাজমা মেমব্ৰেন পাইছোঁ। প্লাজমা মেমব্ৰেনটো কি হয়, চিলেক্টিভলি পাৰ্মিয়েবল হয়, মানে ই কিছুমান বস্তুক আহিব দিয়ে, কিছুমান বস্তুক বাহিৰলৈ যাব দিয়ে, আকৌ কিছুমান বস্তুক আহিব দিয়াত বাধা দিয়ে, আৰু কিছুমানক ওলাই যোৱাত বাধা দিয়ে, মানে সি ছিকিউৰিটি গাৰ্ডৰ নিচিনা কাম কৰে। আৰু এই বস্তুটোৱে যদি ফাটি যায় বা সেইটো বেয়া হৈ যায়, তেনেহ'লে
কি হ'ব সেইটো আমাক কৈছে চোৱা if the plasma membrane also known as cell membrane rupture or break down the cell will no longer able to function and eventually die কি হ'ব যদি আমাৰ প্লাজমা মেমব্ৰেনখন এনেকুৱা হয় ফাটি যায় বা ড্যামেজ হৈ যায় তেনেহ'লে কি হ'ব তাৰ যেটো ফাংচনবিলাক আছিল সেলটোৰ যেটো ফাংচন আছিল ফাংচনটো ঠিকঠাক মতে নহ'ব সো যদি হেতু ঠিকঠাক মতে নহয় কাৰ্যবিলাক যদি ঠিকঠাক মতে নহয় তেনেহ'লে কি হ'ব হি উইল ডাই সেলটো কি হ'ব মৰি যাব কাৰণ এই কামবিলাক যিবিলাক আমাৰ বস্তু আহিব লাগিছিল এনেকুৱা হৈ যাব অদৰকাৰী বস্তু বহুবিলাক সোমাই যাব বহুবিলাক অদৰকাৰী যিবিলাক লাগতিয়াল বস্তুবিলাক এইবিলাক আমাৰ ওলাই যাব সো এনেকুৱা হ'ব সো প্ৰপাৰলি নহলে কি হ'ব লাহে লাহে সেলটো কি হ'ব মৃত্যুৰ মুখত পৰিব বুজি পাইছা সো দিস হ্যাপেন বিকজ কি হ'ব পাৰে সেইখিনি আমি যদি তোমালোকৰ লং কোশ্চেন যদি আহে লং কোশ্চেন হিচাপত তোমালোকে কেনেকুৱা কৰি লিখিবা এইটো সো প্ৰথমতে হ'ব লস অফ সিলেক্টিভলি পারমিয়াবিলিটি যেটো আমাৰ সিলেক্টিভ পারমিয়াবিলিটি আছিল অৰ্থাৎ তোমালোকে কি পাইছিল অৰ্ধবৃত্ত আৱৰণ যেটো পাইছিল প্লাজমা মেমব্ৰেনটো কোষ আৱৰণখন যেটো আছিল এটা আমি অৰ্ধবৃত্ত আৱৰণ বুলি কোৱা হয় কাৰণটো কি এটা আমাৰ সিকিউৰিটি গাৰ্ডৰ নিচিনা কাম কৰে না সো হেতু আমাৰ লস হৈ যাব মানে হেতু নোহোৱা হৈ যাব the plasma membrane act as gatekeeper মানে সিকিউরিটি গার্ড ডিসাইডিং হোয়াট ইন্টারস or exist the cell কি কৰে এইটো ডিসাইড কৰে কি কোষৰ ভিতৰত সোমাব দিব লাগে কি কোষৰ ভিতৰৰ পৰা বাহিৰত ওলাই দিব লাগে সেইটো কাম কোনে কৰে এই প্লাজমা মেমব্ৰেনটোই কৰে গেটকিপাৰ হিচাপত কাম কৰে সো এইটো আমাৰ নোহোৱা হৈ যাব ওকে তাৰ পিছত disruption of homeostasis cell needs maintain a specific internal balance যিবিলাক কোষ আছে কোষবিলাকৰ যেটো ভিতৰৰ যিবিলাক সিস্টেম আছে সেই সিস্টেমটো এটা ব্যালেন্স মানে যিখিনি প্ৰয়োজন সেইখিনিয়ে লাগে সেইখিনি মেইনটেইন কৰি ৰখাত সহায় কৰে কোনে এইটো আমাৰ প্লাজমা মেমব্ৰেনটো কোষ আৱৰণটোই কৰে যদি হেতু আমাৰ নহয় তেনেহলে আমাৰ কি হ'ব এইটো আমাৰ ঠিকঠাক মতে নহব অলাগতিয়াল বস্তুবিলাক হ'ব এ রাপচার কজেস দ্য ইন্টারনাল সাইটোপ্লাজম টু মিক্স উইথ দ্য এক্সটার্নাল ডিস্ট্রয়িং দ্য ব্যালেন্স কি হ'ব আমাৰ যেটো ইন্টারনালৰ ভিতৰত যেটো সাইটোপ্লাজম আছে হেবিলাক কি হ'ব বেলেগ আমাৰ বাহিৰৰ পৰা বহুবিলাক বস্তু সোমাই আহিব হেবিলাকৰ লগত মিক্স আপ হৈ যাব সো লাহে লাহে কি হ'ব এইটো আমাৰ ভিতৰৰ কাৰ্য সব গণ্ডগোল হৈ যাব এনেকুৱা হ'ব তাৰ পিছত লিকেজ অফ সেল কন্টেন্টস যিবিলাক সেলৰ ভিতৰত বস্তু আহিছে হেবিলাক কি হ'ব লাহে লাহে ওলাই যাব দৰকাৰী বস্তুবিলাক বহুবিলাক ওলাই যাব বাহিৰত এই ভিতৰত থাকিব নোৱাৰে কাৰণ ফাটি গৈছে নহয় ৰাপচাৰ বা ব্ৰেকডাউন হলে তো কি হ'ব হেবিলাক লিক হৈ যাব বাহিৰত ওলাই যাব সো সেই কাৰণে এইটো আমাৰ বস্তুবিলাক ভিতৰত থাকিব নোৱাৰে তাৰ পিছত চোৱা নেক্সট এক্সপোজাৰ টু ডাইজেষ্টিভ এনজাইম ইফ দ্য মেমব্ৰেন অফ এন অৰ্গানে লাইক লাইসোজোম অলসো ব্ৰেক যদি আমাৰ কি হয় লাইসোজোমটো যদি ভাঙি যায় এইটোৰ কাৰণে এইটো পৰিবেশটো হোৱাৰ কাৰণে ওকে তেনেহলে কি হ'ব its powerful digestive enzyme can spread and digest the entire cell from the inside out ইয়াতে কি কৈছে লাইসোজোমটো কি কোৱা হয় সুইসাইড ব্যাগ বুলি কোৱা হয় না আমি এটো পাইছিলো সুইসাইড ব্যাগ কিহৰ কাৰণে কোৱা হয় হি নিজে নিজৰ সেলবিলাকক ধ্বংস কৰিব পাৰে কেনেকুৱা কৰি হেৰ এটা তাৰ এটা কি আছে এনজাইম আছে সেই এনজাইমটো যদি ৰিলিজ কৰে উৎসেচক আসামিছত কয় উৎসেচক সেই এনজাইমটো যদি ৰিলিজ কৰে কি হ'ব তেনেহ'লে সেই এনজাইমৰ দ্বাৰা নিজৰ সেলবিলাকে ধ্বংস হৈ যাব সেইটোৱে ডাইজেষ্ট হজম হৈ যাব সো সেই কাৰণে কি কয় সুইসাইড ব্যাগ বুলি কোৱা হয় সো যদি আমাৰ প্লাজমা মেমব্ৰেনটোৰ ক্ষতি হোৱাৰ কাৰণে লাইসোজোমটো আমাৰ এনেকুৱা ক্ষতি হয় ব্ৰেক হৈ যায় তেনেহ'লে কি হ'ব লাহে লাহে নিজৰ সেলবিলাক নিজে ধ্বংস কৰি থাকিব বুজি পাইছা সো ইমানবিলাক কাৰ্য আমাৰ গণ্ডগোল লাগি যাব যদি আমাৰ প্লাজমা মেমব্ৰেনটো কি হয় বুজি পাইছা সো যদি তোমালোকৰ মাৰ্ক কম আহে তেনেহ'লে এইখিনি লিখিব পাৰা এক লাইনতে আৰু যদি মাৰ্ক বেছি আহে তেনেহ'লে তোমালোকে আৰু 2 মাৰ্কৰ কাৰণে বা 3 মাৰ্কৰ কাৰণে আহিলে তোমালোকে এনেকুৱা লিখি দিবা দিস হ্যাপেন বিকজ লস অফ সিলেক্টিভলি পারমিয়াবল জাস্ট এইখিনি লিখিবা ডিসরাপশন অফ হোমিওস্টেসিস লিকেজ অফ কন্টেন্ট জাস্ট এইখিনি হেডিংখিনি লিখি দিলে 2 মাৰ্ক 3 মাৰ্কৰ কাৰণে হৈ যাব তাৰ পিছত যদি আৰু বেছি মাৰ্ক আহে তেনেহ'লে অলপ কৰি ডেসক্ৰাইব কৰি দিবা জাস্ট তোমাৰ নিজৰ ভাষা মতে এনেকুৱা নহয় কি লাইন বাই লাইন সেম টু সেমে লিখিব লাগিব তোমালোকে নিজে বুজি পোৱাৰ পিছত তোমালোকে যি লিখিব পাৰা এক্সামত সেইটো হিচাপত লিখিবা কি মই এইখিনি বস্তু বুজি পাইছো এইখিনি মই নিজৰ ল্যাঙ্গুৱেজত মানে ইংলিছতে লিখা বা আসামিছতে লিখা জাস্ট নিজে বনাই সেন্টেন্সটো বনাই লিখিলে হ'ল
এইখিনি বস্তু থাকিলে বুজি পাইছে এছআইএছ মিডিয়াম সকলে চোৱা এছআইএছ মিডিয়াম সকলৰ কাৰণে সেম বস্তুখিনি লিখি দিয়া হৈছে ওকে কিবা ডাউট থাকিলে কমেন্টত জনাই দিবা ওকে সো ইয়াৰ পিছত কোশ্চেন নম্বৰ 4 টু কি দিয়া আছে What would happen to the life of a cell if there was no Golgi apparatus? Okay, কোষ এটা যদি গোলজি সংঘ নাথাকে তেন্তে কোষটোৰ জীৱনত কি প্ৰভাৱ কৰিব এতিয়া কৈছে গোলজি সংঘটো যদি নাথাকে গোলজি এপাৰেটাছটো যদি নাথাকে তেনেহলে কি হ'ব ওকে এইটো আমি চাম চোৱা In the absence of Golgi apparatus, cell will not able to secrete hormones, proteins, lipids, enzymes. যদি Golgi apparatusটো নাথাকে আমাৰ কি নহব সেলৰ ভিতৰত এইবিলাক হৰমোনস প্ৰটিনস এইবিলাক আমাৰ কি নহব সিক্ৰেট নহব মানে আমাৰ ক্ষৰণ কৰিবলৈ সমৰ্থ নহব অৰ্থাৎ হেতু ৰিলিজ কৰিব নোৱাৰিব এইবিলাক ওকে therefore this organic molecules will not যেটো আমাৰ ভিতৰত অৰ্গানিক মলিকুল বিলাক আছে অৰ্থাৎ জৈৱিক অণুসমূহ আছে সেইবিলাক ঠিকমতে কাম কৰিব নোৱাৰিব ওকে সো the lysosome produced by Golgi complex will not be available আমাৰ কি নহব তেনেহলে যেটো লাইসোজোমে আমাৰ কি কৰি আছিল লাইসোজোম যেটো প্ৰডিউস কৰি আছিল কিহৰ দ্বাৰা গোলজি এপাৰেটাছৰ দ্বাৰা হেতু আমাৰ বন্ধ হৈ যাব ওকে সো লাহে লাহে যদি তোমালোকে চাব যোৱা লাষ্টত যায় ই মৃত্যুৰ মুখত যাই পৰিব ওকে দেখা পাইছে লাষ্টত যায় এইটো কাৰণেও আমাৰ সেলটো মৃত্যুৰ মুখত পৰিব ওকে সো গোটেইখিনি পঢ়িলে তোমালোকে ক্লিয়াৰ হৈ যাব কোশ্চেনখিনি ওকে ইয়াৰ পিছত চোৱা নেক্সট কোশ্চেন আমাৰ কি দিয়া আছে বাহিৰত দৰ বৰখুন দিয়া আছে অলপ ছাউন আহিলে হেতু আৰু মেনেজ কৰা ওকে সো বুজা যায় না যায় ওকে হুইচ অৰ্গানেল ইজ নোন এজ দ্য পাৱাৰ হাউস অফ দ্য সেল এণ্ড হোৱাই আমাক কৈছে কি কোষৰ কোনটো কোষ অংগাণু কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয় আৰু কিয় এটো আমি পাইছিলো এটো সকলোৱে ক'ব পাৰিব লাগিব মনত কৰাচোন কোনটোক আমাক পাৱাৰ হাউস বুলি কোৱা হয় অৰ্থাৎ শক্তিৰ ভঁৰাল বুলি কোৱা হয় মনত পৰিছে না এটো হল আমাৰ মাইটোকন্ড্রিয়া আর known as the powerhouse of the cell okay মাইটোকন্ড্রিয়াটো কি কোৱা হয় powerhouse of the cell বুলি কোৱা হয় it is because it provides the energy required for the different activities of life আমাক কৈছে কি মাইটোকন্ড্রিয়াটো কি কৰে শক্তিৰ যোগান ধৰে শক্তি প্ৰভাইড কৰে কিহৰ কাৰণে আমাৰ লাইফৰ যেটো কাৰ্যকাৰ্য আছে হেবিলাক চলি থকাৰ কাৰণে ওকে সো তেনেহলে কি কৰিল হেই কাৰণে কি কোৱা হয় এটো শক্তিৰ ভঁৰাল বুলি কোৱা হয় বুজি পাইছে সো মাইটোকন্ড্রিয়া ৰিলিজ এনাৰ্জি ইন দা ফৰ্ম অফ এটিপি এটোৰ ফুল ফৰ্মটো কি হল এডেনোসাইন ট্ৰাইফসফেট এটিপি ৰূপে আমাক কি কৰে শক্তি প্ৰদান কৰে এসেনশিয়াল ফৰ ভেৰিয়াছ কেমিক্যাল এক্টিভিটিজ অফ দা লাইফ আৰু হেতু আমাক কিহৰ কাৰণে আৰু দেহৰ ভিতৰত বহুবিলাক ৰাসায়নিক কাৰ্যকাৰ্য সম্পন্ন কৰাত সহায় কৰে ওকে আৰু সেই কাৰণে এটিপি কি কোৱা হয় আমাক এনাৰ্জি কাৰেন্সি বুলিও কোৱা হয় শক্তি মুদ্ৰা বুলিও কোৱা হয় ওকে সো এইখিনি আৰু ডিসকাস কৰিলো অলপ পিছত বাকিখিনি ডিসকাস কৰি আছো বাহিৰৰ পৰা যেটা সাউন্ড আই আছে বৰখনৰ তাৰ পিছত নেক্সট ডিসকাস কৰিম কোশ্চেন নম্বৰ 6 ৰ পৰা ওকে কলৈ ডিসকাস কৰিছিলো পাৱাৰ হাউস অফ দা সেল এটো লৈকে ডিসকাস কৰিছো ওকে ইয়াৰ পিছত চোৱা কোশ্চেন নম্বৰ 6 টো আমাক কি দিয়া আছে ওকে সো এটা আমাক কি দিছে where do the lipids and proteins are constituting the cell membrane get synthesized এটো আমাক কৈছে কি কোষাবৰণখন গঠনৰ বাবে লাগতীয়া লিপিড আৰু প্ৰটিন বিলাক কোত সংহদিত হয় এটা আমাক কি কৈছে সো where do the lipids and proteins constituting the cell membrane get synthesized okay অৰ্থাৎ কোষাবৰণখন গঠনৰ বাবে লাগতীয়া লিপিড আৰু প্ৰটিন বিলাক কোত সংহদিত হয় হেতু আমাক কৈছে okay so lipids and protein এই দুটো আমাৰ কোত সংশ্লেষিত হয় কোত एक्चुअली সিনথেসাইজ হয় হেতু আমি পঢ়িছিলো নহয় কনসেপ্ট যেতিয়া ডিসকাস কৰিছিলো ভিডিওটো সো হেতু ভিডিও যদি চোৱা নাই হেতু ভিডিও চোৱা হেতু ভিডিওত ফুল কনসেপ্টটো আমি ডিসকাস কৰিছো ওকে সো হেই ভিডিওটো চালে গোটেইখিনি বস্তু ক্লিয়াৰ হৈ যাব এইবিলাক কোশ্চেন একেবাৰে ইজিলি ক'ব পাৰিবা ওকে সো এটোৰ আনসাৰটো বাৰু কেনেকৈ কৰি লিখিবা এটো চোৱা lipids and proteins constituting the cell membrane are synthesized within the endoplasmic reticulum কোত হয় আমাৰ endoplasmic reticulum অৰ্থাৎ আমাৰ কিছু অন্তঃপৰশীয় জালিকা যেটো আছে না হেইটো আমাৰ কি হয় লিপিড বিলাক and protein বিলাক synthesize হয় okay so lipids
আর সিনথেসাইজড ইন দ্য স্মুথ এন্ডোপ্লাজমিক রেটিকুলাম। লিপিড যেটো আছে না, লিপিডটো আমার কোথায়? স্মুথ এন্ডোপ্লাজমিক রেটিকুলাম, অর্থাৎ লিপিডটো আমার মসৃণ অন্তঃপরকীয় জালিকা যেটো আছে না, তাতে আমার কি হয়? সিনথেসাইজ হয়, প্রস্তুত হয়, সংশ্লেষিত হয়। ওকে, আৰু যেটো আমার প্রোটিনটো আছে, প্রোটিনটো কোথ হয়? ইন দ্য রাফ এন্ডোপ্লাজমিক রেটিকুলাম। প্রোটিনটো হয় আমার অমসৃণ জালিকা। ওকে, RER, অর্থাৎ রাফ এন্ডোপ্লাজমিক রেটিকুলাম যেটো আছে না, তাত থকা রাইবোজোমত হয়। বুজি পাইছে? সো এইখিনি বস্তু লিখিলে হৈ গ'ল। তোমালোকে এইবিলাক অলৰেডি পঢ়িছা। অলৰেডি যদি তোমালোকে সেই ভিডিঅ'টো চাইছা তেনেহ'লে অলৰেডি গমেই পোৱা, এইখিনি আমি অলৰেডি ডিছকাছ কৰিছিলোঁ। ওকে, সো ইয়াৰ পিছত চোৱা কোৱেশ্চন নাম্বাৰ 7টো আমাক কি দিয়া আছে। হাউ ডাজ এন এমিবা অবটেইন ইটছ ফুড? আমাক কৈছে কি এমিবাই কেনেকুৱা কৰি আমাৰ আহাৰ গ্ৰহণ কৰে, এইটো আমাক উলিয়াব দিছে। সো এমিবা ইনজেষ্ট ফুড এণ্ড আদাৰ সাবষ্টেন্স ইন দ্য এক্সটাৰ্নেল এনভাইৰনমেণ্ট থ্ৰু দেয়াৰ ফ্লেক্সিবল সেল মেমব্ৰেন। আমি এটা বস্তু চাইছিলোঁ, চোৱাচোন তোমালোকৰ মনত পৰেনে? এই চিত্ৰটো, এই ছবিবিলাক আমি চাইছিলোঁ নহয়, কি যেটো এমিবা আছে, এমিবাবিলাক কেনেকুৱা কৰি তাৰ প্লাজমা মেমব্ৰেনৰ দ্বাৰা খাদ্যবিলাক খাব পাৰে। সো কি কৰে? প্ৰথমতে এই খাদ্যটো দেখা পাইছে, এইটো হ'ল আমাৰ এমিবা। ওকে, এইটো কি কৰে? প্ৰথমতে এইটো দেখা পোৱাৰ লগে লগে কি কৰিব? এইটো লাহে লাহে এনেকুৱা কৰি আগবাঢ়ি আহিব, আহি এইটোক আগুৰি ধৰিব, এনেকুৱা কৰি কভাৰ কৰিব, কভাৰ কৰি লাহে লাহে এনেকুৱা কৰি ভিতৰ ফালে লৈ যাব, আৰু লাষ্টত যাই পেলাই ইয়াৰ ভিতৰত এই বস্তুটো একেবাৰে সোমাই গ'ল। দেখা পাইছা? সো ইয়াৰ পৰা যিমানখিনি লাগতিয়াল বস্তু আছে গোটেইখিনি কি কৰিব? ই এবজৰ্ব কৰিব, শোষণ কৰি ল'ব। সো এনেকুৱা কৰি কি কৰে? এমিবাই খাদ্যটো খায়। এইটো আমি ডিছকাছ কৰিছিলোঁ আগতে। ওকে, সো সেইটোৱে কথা আমি লিখিব লাগে জাষ্ট। ওকে, দিছ প্ৰচেছ ইজ ন'ন এজ ইণ্টাৰচেলুলাৰ ফেগোচাইটোচিছ। আৰু এই প্ৰক্ৰিয়াটোক যিটোৰ দ্বাৰা আমাৰ এনেকুৱা কৰি খায়, সেইটো কি কোৱা হয়? ফেগোচাইটোচিছ। ওকে, আমাৰ কি আছে? এমিবাই নমনীয় কোষ আৱৰণৰ দ্বাৰা বাহ্যিক পৰিবেশৰ পৰা আৰু অন্যান্য খাদ্য পদাৰ্থ গ্ৰাস কৰে। ওকে, প্ৰক্ৰিয়াটোক অন্তঃকোষীয় ভক্ষণ বুলি কোৱা হয়। ইয়াতে আমাক কি কোৱা হয়? ফেগোচাইটোচিছ ক'ব পাৰা। ওকে, সেইটোৱে। এমিবা কুটপথ অৰ্থাৎ চিউডোপডিয়া নামৰ আঙুলি সদৃশ প্ৰসাৰিত অংশৰ সহায়ত আহাৰ গ্ৰহণ কৰে। তাৰ কি আছে? চিউডোপডিয়া, অৰ্থাৎ এছামিছত কুটপথ বুলি কয়। কুটপথ বুলি ক'লে তেনেকুৱা আঙুলি সদৃশ, তোমালোকে যিটো এইবিলাক দেখা পাইছা, আঙুলি সদৃশ দেখা পাইছা নহয়? সো এইবিলাকৰ দ্বাৰা কি কৰে? আহাৰ গ্ৰহণ কৰিব পাৰে। ওকে, খাদ্য খাব পাৰে। বুজি পাইছে? এনেকুৱা কৰি। ওকে, সো এইখিনি বাৰু লিখিলে তোমালোকে এছামিছ মিডিয়াম ইংলিছ মিডিয়াম দুয়োটাৰ কাৰণে ক্লিয়াৰ হৈ যাব। ওকে, বস্তুখিনি পঢ়ি চালে বুজি পাই যাবা। ইয়াৰ পিছত চোৱা নেক্সট কোৱেশ্চন নাম্বাৰ 8টো আমাক কি দিয়া আছে? হোৱাট ইজ অছম'চিছ, অৰ্থাৎ আশ্ৰিতি কি? আশ্ৰিটোতো আমি পঢ়িছিলোঁ। সো অছম'চিছ দ্য পেছিভ মুভমেণ্ট অফ ৱাটাৰ মলিকুল থ্ৰু ছেমি পাৰমেবল মেমব্ৰেন ফ্ৰম এ ৰিজন হায়াৰ কনচেন্ট্ৰেশ্যন টু এ ৰিজন লয়াৰ উইথ লয়াৰ কনচেন্ট্ৰেশ্যন। মানে উচ্চ গাঢ়তাত থকা অঞ্চলৰ পৰা কি কৰে? নিম্ন গাঢ়তা থকা অঞ্চলটোলৈ পানীৰ যিটো মুভমেণ্ট, গতি কৰাৰ যিটো পদ্ধতি, সেইটোকে কি কোৱা হয়? অছম'চিছ, অৰ্থাৎ আশ্ৰিতি বুলি কোৱা হয়। ওকে, এইটোৱে কিহৰ মাজেদি হ'ব? অৰ্ধবদ্ধ আৱৰণৰ মাজেদি, অৰ্থাৎ ছেমি পাৰমেবল মেমব্ৰেনৰ মাজেদি যিটো আমাৰ পানীৰ চলাচল হয়, সেইটোৱে কি কোৱা হয়? অছম'চিছ, অৰ্থাৎ আশ্ৰিতি বুলি কয়। ওকে, একেবাৰে ইজি। ইয়াৰ পিছত চোৱা কোৱেশ্চন নাম্বাৰ 9টো আমাক কি দিয়া আছে। এইটো এটা বহুত ডাঙৰ কোৱেশ্চন দি দিছে। কেৰি আউট দ্য ফ্ল'য়িং অছম'চিছ এক্সপেৰিমেণ্ট। ওকে, আমাক কৈছে কি অছম'চিছৰ কাৰণে, আশ্ৰিতিৰ কাৰণে এটা পৰীক্ষা চলাব দিছে। ওকে, ইয়াতে প্ৰথমতে কি কৰিছে? টেক 4 পিল্ড পটেটো হাফছ। আমাক কৈছে কি 4টা পটেটো ল'ব লাগিব। পটেটো মানে আলু ল'ব লাগিব, আৰু এইটোৰ আমাক ভালদৰে কি কৰিব দিছে? পৰিষ্কাৰ কৰি ল'ব দিছে, আৰু লগতে এইটোৰ বাকলিটো গুচাই ল'ব লাগিব। ওকে, ইয়াতে আমাক চোৱা, বাকলি গুচোৱা আলুৰ চাৰিওফালে আলুগুটি চাৰিওফাল লোৱা। ওকে, তাৰপিছত কি কৈছে? স্কচ ইজ ওৱান আউট টু মেক পটেটো কাপছ। আৰু সেইটোৰ দ্বাৰা কি কৰিব দিছে? আমাক পটেটোৰ কাপ বনাব দিছে। ওকে, অৰ্থাৎ একোটা পিয়লৰ নিচিনা তৈয়াৰ কৰা। আমি ইয়াতে অলৰেডি বনাইছোঁ, চোৱা, এনেকুৱা বনাব দিছে। মানে তোমাৰ আলুটো ল'ব লাগিব, আলুটোৰ বাকলিটো গুচাব লাগিব, গুচাই মাজৰ পৰা এইখিনি আমাৰ আঁতৰাই দিব লাগিব। ওকে, দিলে এনেকুৱা এটা কাপৰ নিচিনা গঠন হ'ব। সো এনেকুৱা বনাব দিছে। ইয়াৰ পিছত নেক্সট কি কৈছে চোৱা?
পুট ইচ পটেটো কাপ আৰু এটা কৈছে ওৱান অফ দিছ পটেটো কাপ শুড বি মেড ফ্ৰম এ বইল্ড পটেটো। ইয়াৰ ভিতৰত এটা আলু কি কৰিব লাগিব, আমাৰ এটা বইল কৰিব লাগিব। অ'কে, বইল মানে ভালদৰে সিজাই ল'ব লাগিব, বুজি পাইছে? চ' আমি 4টা ইয়াতে লৈছোঁ। ইয়াৰ ভিতৰত এই যিটো আছে না, এইটো আমাৰ বইল কৰা হয়। অ'কে, বইল কৰি তাৰপিছত আমি লৈছোঁ। অ'কে, ইয়াৰ পিছত কৈছে কিপ কাপ এ এমটি। আমাৰ প্ৰথম কাপটো যিটো আছে কাপ, এইটো আমি এমটি খালী ৰাখিব লাগিব, খালী ৰাখিছোঁ। অ'কে, তাৰপিছত নেক্সট পুট 1 টিস্পুন চুগাৰ ইন কাপ বি। আমাক কৈছে কি ইয়াতে 1 চামুচ চুগাৰ দিব দিছে। অ'কে, তাৰপিছত ইয়াতে আমাক দিছে কি 1 চামুচ নিমখ দিব দিছে। ইয়াৰ পিছত নেক্সট আমাক 4 নম্বৰটোত কি দিব দিছে, চুগাৰ দিব দিছে, চেনি দিব দিছে। অ'কে, চ' এনেকুৱা কৰি আমাক বস্তুখিনি দিব দিছে। আৰু চাৰিওফালে কি আছে, পানী আছে। চোৱা, এই যিটো কাঁচৰ কিটো আছে নহয়, এইটোত আমাক কি কৰিছে, ইয়াতে চাৰিওফালে পানী আছে আৰু পানীৰ ওপৰত এইবিলাক ৰাখিব দিছে। চ' এইখিনি আমাৰ এক্সপেৰিমেণ্টটো কৰিব দিছে। প্ৰথমতটো খালী, তাৰপিছতটোত আমি কি দিছোঁ, চুগাৰ দিছোঁ, চেনি দিছোঁ, তাৰপিছতটোত নিমখ দিছোঁ, তাৰপিছতটোত আকৌ চুগাৰ দিছোঁ। কিন্তু এইটো আমাৰ কি হয়, বইল কৰা। অ'কে, আমি গৰম পানীত বইল কৰিছোঁ। চ' বুজি পালা, এইখিনি আমাক এক্সপেৰিমেণ্ট কৰিব দিছে। এতিয়া আমাক কুৱেশ্যন কি সুধিছে, এইকেইটা কুৱেশ্যন সুধিছে। চ' এইকেইটাৰ এনচাৰ দিব লাগিব। এতিয়া তোমালোকে যি বুজি পাইছা সেইটো কনচেপ্টৰ পৰা এইটোৰ এনচাৰ দিব দিছে। অ'কে, চ' আমি এনচাৰ দিবৰ কাৰণে চেষ্টা কৰোঁ। প্ৰথম কুৱেশ্যনটো আমাক কি দিছে, এক্সপ্লেইন হোৱাই ৱাটাৰ গেডাৰ ইন দ্য হলড পৰ্চন অফ বি এণ্ড চি। আমাক কৈছে খ আৰু গ পিয়লাটোৰ খালী হৈ থকা অংশটোত কিয় পানী ভৰি পৰিল। ইয়াতে চোৱা, যদি তোমালোকে এনেকুৱা কৰি দিয়া নহয়, ইয়াতে যিহেতু চাৰিওফালে পানী আছে, পানীত তোমালোকে এনেকুৱা কৰি আধা ডুবাই থৈছে ইয়াতে, তেনেহ'লে কি দেখা পাবা, ইয়াতে আৰু ইয়াতে তোমালোকে যদি অলপ পিছত চোৱা না, তেনেহ'লে কি দেখা পাবা, এইটোৰ ভিতৰত পানী সোমাই গৈছে, এইটোৰ ভিতৰত পানী সোমাই গৈছে। কাৰণটো কি, কাৰণটো হ'ল এটাই কাৰণ, ইয়াতে চোৱা আমাৰ যিটো চেনিটো দিয়া হৈছে, ইয়াতে নিমখটো দিয়া হৈছে, এইটো শুকান বস্তু হয়। চ' এইটোত কি আছে, গাঢ়তাটো অতি বেছি। গাঢ়তা বুলি ক'লে কি হয়, তোমালোকে এটা চোৱা, এইটো এটা লৈছা, এইটো এটা বিকাৰ লৈছা, ইয়াতে ধৰা 5টা পাৰ্টিকেল আছে আৰু পানী একে সমান। অ'কে, এইটোতো আমাৰ পানী একে সমান। এতিয়া তোমালোকে কি কৰিলে, ইয়াতে 2-3টা পাৰ্টিকেল দিলে, ইয়াতে তোমালোকে বহুকেইটা পাৰ্টিকেল দি দিছে। ইয়াতে পাৰ্টিকেলৰ পৰিমাণটো বেছি না, তেনেহ'লে এইটো আমাৰ কি হ'ব, গাঢ়তাটো আমাৰ বেছি। আৰু এইটোত পাৰ্টিকেলৰ পৰিমাণ বেলেগ পদাৰ্থৰ পৰিমাণ কম, তাৰমানে এইটো আমাৰ গাঢ়তাটো কম। বুজি পাইছা? য'ত পানী বেছি থাকিব, তাৰমানে এইটো পদাৰ্থৰ তুলনাত আমাৰ কি আছে, পানীৰ পৰিমাণটো বেছি আছে। চ' য'ত পানীৰ পৰিমাণ বেছি থাকিব, তাতে গাঢ়তা কম, আৰু য'ত পানীৰ পৰিমাণ কম থাকিব, তাতে গাঢ়তা বেছি। এইটো শুকান মানে কি, এইটোত আমাৰ পানীৰ পৰিমাণ কম আছে, চ' ভিতৰত আমাৰ গাঢ়তাটো বেছি। আৰু পানীৰ ধৰ্মটো কি, য'ত গাঢ়তা বেছি সেইটোলৈ পানী মুভমেণ্ট কৰে, গতি কৰে। তাৰমানে বাহিৰৰ পৰা কি কৰিব, এইটো ভিতৰলৈ যাব। ভিতৰত যিহেতু গাঢ়তা বেছি, অ'কে, পানীটো বাহিৰত বেছি, কিন্তু পানী ভিতৰত কম। মানে পানী য'ত বেছি আছে, পানী বেছিৰ পৰা কম জেগালৈ গতি কৰে। বুজি পাইছা? চ' এইটোৱে হ'ল আমাৰ ডিফাৰেঞ্চ। সেইকাৰণে কি হ'ব, অলপ টাইম গ'লে আমাৰ এই দুয়োটাতে পানী সোমাই যাব, বি আৰু চিত। চ' এইখিনি বস্তু লিখিব লাগিব। ৱাটাৰ একুমুলেটছ ইন দ্য হলড পৰ্চন অফ বি এণ্ড চি বিকজ অফ দ্য ডিফাৰেঞ্চ ইন দ্য ৱাটাৰ কনচেনট্ৰেশ্যন ইন দ্য হলড পৰ্চন এজ কম্পেয়াৰ টু আউটছাইড। আমাৰ বাহিৰৰ তুলনাত কি আছে, এই ভিতৰত কনচেনট্ৰেশ্যনটো আমাৰ বেছি। চ' সেইকাৰণে আমাৰ কি হ'ব, বাহিৰৰ পৰা ভিতৰলৈ পানী সোমাই যাব। বুজি পাইছে? পিয়লাটোৰ খালী অংশত থকা গাঢ়তা অধিক আৰু দ্ৰাৱকৰ গাঢ়তা কম, সেয়েহে আলুৰ অৰ্ধবৰ্ত আৱৰণৰ মাজেদি আকৃতিৰ বাবে আলুৰ বাহিৰৰ পৰা অধিক গাঢ়তা বিশিষ্ট খালী অংশলৈ পানী গতি কৰে। ক্লিয়াৰ? চ' এইখিনি বস্তু লিখিব লাগিব। ইয়াৰ পিছত চোৱা, 2 নম্বৰটো কৈছে হোৱাই পটেটো এ ইজ নেচেচাৰী ফৰ দিছ এক্সপেৰিমেণ্ট। অ'কে, এইটো আমাক কৈছে। চ' ইয়াতে আমাৰ এইটোকতো একো দিয়া নাই, জাষ্ট পানী দিছোঁ আৰু আমি ৰাখিছোঁ। ইয়াতে আমি একো নিদিয়াৰ কাৰণটো হ'ল, আমি চাব লাগিব কি, যদি আমি বেলেগ বস্তু নিদিওঁ তথাপিও পানী সোমাই নেকি। অ'কে, এইটো আমাৰ চেক কৰিবৰ কাৰণে জাষ্ট আমি এইটো দিছোঁ, আৰু একো কাম নাই। এইটো জাষ্ট আমি চেক কৰিম কি, যদি আমি এনে ৰাখি দিওঁ তথাপিও পানী সোমাই নেকি, তেনেহ'লে তোমালোকে ইয়াতে দেখা পাবা ইয়াতে পানী নোসোমায়। কাৰণটো কি, এইটোৰ গাঢ়তা প্ৰায় একে, কাৰণ ইয়াৰ পৰা পানী যোৱাৰ কোনো দৰকাৰেই নাই। চ' গাঢ়তা একে থাকিলে পানী কেতিয়াও চলাচল নকৰে। চ' এইকাৰণে আমি এইটো লৈছোঁ। চোৱা, পটেটো এ serve as control experiment. It proves that water does not move without a solute.
আমি চিনি নিদিলে আমাৰ কি নহ'ব, পানীটো ভিতৰত নাযাব। ইফ ইট কনফাৰ্মছ যে কনচেনট্ৰেশ্যন ডিফাৰেঞ্চ ইজ ৰিকুৱাৰ্ড ফৰ অছম'চিছ। এইটোৰ দ্বাৰা কি প্ৰুফ হ'ল, প্ৰমাণ হ'ল কি অছম'চিছ হ'বৰ কাৰণে, আশ্ৰিতি হ'বৰ কাৰণে আমাৰ কি হ'ব লাগিব, কনচেনট্ৰেশ্যন অৰ্থাৎ গাঢ়তাৰ পাৰ্থক্যটো থাকিব লাগিব, ডিফাৰেঞ্চটো থাকিব লাগিব। অ'কে, এইখিনি বস্তু ইয়াতেও লিখা হৈছে। চ' ছেম বস্তু বুজি পালা। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 3টো কি সুধিছে আকৌ সেইটো চোৱা। এক্সপ্লেইন হোৱাই ৱাটাৰ ডাজ নট গেডাৰ ইন দ্য হল'ড আউট পৰ্চন অফ এ এণ্ড ডি। এতিয়া আমাক কৈছে কি ক আৰু গ পিয়লাটোৰ খালী থকা অংশটোত কিয় পানীৰে ভৰি পৰিল সেইটো কোৱা। এতিয়া চোৱা, ইয়াতে যদি তোমালোকে চোৱা এইটো আৰু এইটোত আমাৰ পানী ভিতৰলৈ নোসোমায়। এইটোতো ক'লোৱে কনচেনট্ৰেশ্যনটো আমাৰ একে, চ' পানী আমাৰ চলাচল নকৰে, গাঢ়তা একে থাকিলে আমাৰ পানী চলাচল নকৰে। চ' সেইটো হ'ল আমাৰ এটোৰ কাৰণ। আৰু বিটোৰ কাৰণ কি, ইয়াতে কিয় পানী নোসোমাল। ইয়াতে চোৱা, এটা বস্তু আমি পঢ়িছিলোঁ যিটো কনচেপ্টৰ লেকচাৰটো ডিছকাছ কৰিছোঁ আমি তাতে এটা বস্তু পঢ়িছোঁ, যদি আমাৰ চেলটো মৰি যায়, ডেড অৱস্থাত থাকে, তেনেহ'লে তাৰ যিটো চিলেক্টিভলি পাৰ্মিয়েবল অৰ্থাৎ অৰ্ধবৈধ যিটো গুণাগুণ সেইটো নষ্ট হৈ যায় চেলটো মৰিলে। অ'কে, চেলটো মৰিলে, কোষটো মৰিলে আমাৰ সেইটোৰ গুণাগুণটো নাথাকে, চিলেক্টিভলি পাৰ্মিয়েবল যিটো গেট কিপাৰ হিচাপত কাম কৰে সেই গুণাগুণটো নাথাকে। চ' সেইটো নাথাকিলে কি হ'ব, এই পানীৰ ভিতৰলৈও সোমাব নিদিয়ে, বাহিৰতো ওলাব নিদিয়ে, একো কাম নকৰে তেতিয়া, মানে তাৰ ৰাস্তাটোৱে বন্ধ এতিয়া। চ' বুজি পালা। সেইকাৰণে আমাৰ কি হৈছে, এই আলুটো বইল কৰাৰ লগে লগে ইয়াৰ যিটো চিলেক্টিভলি পাৰ্মিয়েবল যিটো কেপাচিটি আছিল, গুণাগুণ আছিল, অৰ্ধবৈধ গুণ, সেই গুণটো নোহোৱা হৈ গৈছে। সেইকাৰণে ইয়াতে পানী সোমাবই নিদিয়ে। বুজি পাইছে। চ' এইখিনি বস্তু ইয়াতে লিখি দিলে তোমালোকৰ হৈ যাব। চ' এইখিনি বস্তু ইয়াতে লিখি দিছোঁ, এই ইংলিছত আছামিছত গোটেইখিনি বস্তু লিখা আছে। চ' এইখিনি পঢ়িলে ক্লিয়াৰ হৈ যাব। অ'কে, চ' কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত জনাই দিবা। এইকেইটা বাৰু কুৱেশ্যন তোমালোকৰ এক্সাৰচাইজত দিয়া আছিল। চ' নেক্সট ভিডিঅ'বোৰ আহি আছে, সেইবিলাক ভিডিঅ' চাবৰ কাৰণে চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া। অ'কে, থেংক ইউ।